নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুনমণি অন্য টিভিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আমি পুৰা পল্টন পাণ থুকা দি থুকি আহিছোঁ গাড়ীখনত। ন খাবলৈ গৈ আছোঁ, এয়া পাণ থুকা দি আহিছোঁ। গাড়ী এখনতে গোটেইখিনি গুচি আহিলোঁ। এজনী মানে এখনত আহিব লাগে, সেইজনীলৈ জেগা নোজুৰিছে, সেইকাৰণে পাণ থুকা দি এখনতে গুচি আহিলোঁ। আৰু মাতটো বহি আছে, একদম ভাল নাই গাটো। দিয়াৰ ঘৰলৈ গৈ আছোঁ। বাইদেউহঁতৰ ঘৰত নখোৱা আছে, আজি নখোৱা কি কি প্ৰগ্ৰাম হয় দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সকলো শেষলৈকে চাই গৈ থাকিব। আৰু আজি ড্ৰাইভিং ছিটত বহি আছে আমাৰ মদন দা। আমাৰ মালিক আজি পিছফালে বহি আহিছে, এইজন মোবাইল চাই চাই আহিছে। এইটোতো হাই কৈ দিয়া। জেলেপি কিনিছিলোঁ, টুকুকে খাব লাগে বুলি অকণমান মনটো ডাউন কৰি আছে। আপাহঁতৰ খামগৈ আৰু ন জেলেপি। আমি পাই গ'লোহি বাইদেউহঁতৰ ঘৰ। এয়া পাই গ'লোহি বাইদেউহঁতৰ ঘৰ। মোৰ মাত যে আজি একদমেই ওলোৱা নাই, ভিডিঅ' কৰিব নোৱাৰিমেই চাগে। আৰু আপোনালোকক মাছ দেখুৱাম দেই। বাইদেৱে মাছ কাটি থৈছে। তুলুবাই মেইন জুতিটো পালে আৰু ন। চাহ খাম আকৌ, তামোল খাই লওক বাৰু, মই বনাওঁগৈ চাহ। এয়া 4টা বৰালি মাছৰ মাথা, এইখিনি হৈ গ'ল বৰালি মাছ। আৰু এইখিনি আছিলে যে মাছ। আজি মুঠতে নখোৱা পাৰ্টি ধুনীয়া হ'ব। এইখিনি মাছ, মোৰ মাতটোৱে নোলাইছে বেছিকৈ ক'বলৈ। এইখিনি সৰু আৰু এইটো হৈ গ'ল মিডিয়াম চাইজ। এইবিলাক হৈ গ'ল বৰালি মাছ। বাইদেউ হালি দালিছে, মই ভাজিম এতিয়া। প্ৰবচল যে মদনা জেলেপিটো কামোং কৈছিলে যে কামক ক এতিয়া চাহ খোৱা পৰ্ব চলিছে। জেলেপি বাই এইটো একচুৱেলি মোৰ ডিমাপুৰৰ বিস্কুট দেই। এইকেইটা এইটো ৰাজস্থানৰ পৰা আনিছে, কোমোৰা মিঠাই। চবে বাতিত চাহ খাইছোঁ, খাব বেয়া লাগে দেখি। মোৰ আজি মাতটো একেবাৰে একদম অৱস্থা বেয়া, এনেকৈ দিছোঁ আৰু উপায় নাই। আৰু অকণমান দেৰিলৈ নোলাবই চাগে। আনটো চাইডে ক'লা বৰা চাউল তিয়াই থৈছে, চেয়া দিব। আমি চেয়া দিয়া বুলি কওঁ। মূৰা হাঁহৰ লগত যাব, 2টা নে 3টা হাঁহ আৰু সৰিয়হ মাছৰ লগত। আনটো চাইডে জুই জ্বলাই ল'লোঁ। এয়া এতিয়া বৰালি মাছ ফ্ৰাই কৰি আছোঁ। এইফালে ফ্ৰাই হৈ আছে, পূৰা ফুটিছে। মোৰ হাতত তেলো পৰিলে, এয়া দেখিছেনে। এই দুগৰাকী ৰচুন গুচাই আছে। আৰু এইটো চাইডে আমাৰ তুলুবাইহঁতে কোমোৰা কাটি আছে, হাঁহ আৰু কোমোৰা। আৰু আনটো চাইডে মই এয়া সৰিয়হ পিচি আছোঁ। সৰিয়হ মাছ দিব, হাঁহ কোমোৰা। হাঁহ 3টা কাটিব বোলে, মানুহ অলপ বেছি হৈছে। মাছ আৰু সৰিয়হ আৰু কিবাকিবি চালাড থাকিব। আৰু এইফালে আমাৰ গাৰ্গী আৰু টুকটুক। আনটো চাইডে কনজেং আৰু দিচাং। এইকেইটা পূৰা মোবাইলত ব্যস্ত, আজি পূৰা চান্স পাইছে। মোৰ ৰেডি হৈ গ'ল। এইখিনি বিলাহী পেষ্ট আৰু এয়া হৈ গ'ল আদা, নহৰু, পিঁয়াজ আৰু এইটো হৈ গ'ল সৰিয়হ। এইফালে ধনিয়া উলিয়াই থৈ দিয়া হৈছে, আলু গুচাই থৈ দিয়া আছে। এতিয়া আৰু বনোৱাৰ কথা। এইটো আনটো চাইডে মাছ ফ্ৰাই ইমানখিনি বাকী আছেগৈ, বাকী এইখিনি হৈ গ'ল আৰু কৰি থকা আছে। আৰু এইটো চৌকা যে পাতিছে, এই চৌকাটো হ'ল হেৰি কৰিব, ভাত চেয়া দিব, বৰা ভাত। এয়া হ'ল চেয়া দিছে, বৰা চাউল। কোনে কেনেকৈ দিয়ে নাজানো, আমিতো এনেকৈয়ে দিওঁ। আৰু বটুৱাটোত পানী আছে আৰু ওপৰত এয়া চাউল আছে, দেখিছেনে। আইও গৰম নহয়। এয়া ক'লা বৰা চাউল তো এনেকৈ দিছে। অকল বৰা চাউলৰহে হয় দেই এনেকুৱা, বেলেগ চাউলৰ কিন্তু নহয়। ঐ তুলুবাই মাছখিনি চাওক দেই। বটুৱাত আৰু এটা হাঁহ ডুব খাই আছে। আৰু আনটো চাইডে এইটো এটা হাঁহ। এয়া চোৱা, এইফালে দেখিছেনে জুই কেনেকৈ জ্বলাইছে, ধম ধম ধম। এইফালে আমাৰ টিকৌকা এইফালে হাঁহ গুচাই আছে। মুঠতে 3টা হাঁহ, 12 কেজি বৰালি বোলে। জানো দেই সঁচাই নে মিছাই। 6টা ব্ৰইলাৰ। মই হেৰি চফাখন অঁতৰাই দিম। চুইছে যদি অঁতৰাই দিয়ক ফুলকিখন। ভিনিয়ে বৰালি মাছৰ মাথাকেইটা ফালি দিছে।
একদম গা বেয়া নকৰিলেও নহয় বুলি কৈছো কেটা বলি ইমান মিছা মিছা ইউটিউবত যে মোক মানে কেনচেল কৰিব ইমান মিছা মিছা কথা কচম মোৰ মানে ব্লক মাৰি দিব মোৰ এইবিলাক চব এবাৰ কৈছো চাৰিটা এবাৰ পাঁচটা এখন মামাইটো যে বেছি উস্তাদি দেখে আমাৰ মামা হয়তো আৰুণ এয়া মিনিয়ে মাংস কাটিছে হাঁহ অকল তাকে দিছে পালটো হাঁহ কটা আৰু ইটো হাঁহ কোনে গুচাইছে গুচাই নাই পানী বাই গৰম কৰিব কৈছোঁ একেলগে কোনো হাঁহ হৈ নাপায় গৰম দিলেগৈ পানী কোনোবাই গৰম পানী চিৰিছে না এইটো হাঁহে মানে সেই কলজাটো লুকুৱাই দিয়ে এইটো কি হাঁহ কলজা লুকুৱাই দিয়ে আমুঠৰ ভিতৰত ভৰাই দিয়ে দেখিলি কি হাঁহ আকৌ কলজা এইটো হেৰি নহয় লোকেলটো নহয় নহয় এই লোকেল নহয় নহয়তো ক লুকুৱাই দিয়ে লোকেল হাঁহ খুৱাইছে বুলি সিহঁতি আমাক চালানী হাঁহ খুৱাইছে মমাই হাঁহখিনি যে চব একেই অঁ এটা সদায় সেইটো বেমাৰ আছে মানে দৰকাৰো নাই দুইটা হাঁহ কটাৰ লগত পুৰা টকা লাগি এটাই হাঁহৰ পেটুখিনি চফা নকৰো কৈছে এটা কৈছে কৰো কৈছে মই ফূৰ্তি কৰিব মন নাযায় নেকি হাঁহকে কাটি থাকিম নেকি কৈছে সৰুখিনিয়ে ডাঙৰখিনিয়ে চফা কৰি দিছে দুইটা কাজিয়া হৈ আছে এটা শালপতীয়াকৰ মাজত আনটো চাইডে মই কুকাৰত ভাত পাতি দিছোঁ কাৰণ কেলৈ নতুন চাউলৰ ভাত বটুৱাত পতা নাই কুকাৰত পাতিলে ভাল হ'ব খাবৰ কাৰণে সেইটো কাৰণে কুকাৰত ভাত পাতি আছোঁ আৰু ইফালে চেৰাই দিয়া ভাত হৈ গৈছে এইখিনি চেৰাই দিয়া ভাত হ'লে আৰু বৰালি মাছৰ মাথা এতিয়া বনাম সেইফালে ভাত আজৰি হ'ব ভাত বনাই কিনি তাৰপিছত মই বৰালি মাছৰ মাথাখিনি বনাম এয়া এক কুকাৰ ভাত ৰেডি হৈ গ'ল আৰু এইফালে এক কুকাৰ পাতি আছোঁ আৰু আনটো চাইডে এইফালে মাছ বিলাহী বনাই আছোঁ মানে সৰিয়হৰ লগত বনাব সেইখিনি আমাৰ বেটিয়ে খাব নোৱাৰে বৰালি মাছ আছে খাব নোৱাৰা কাৰণটো হ'ল কি তাই কুকুৰে কামুৰিছিলে আজি এসপ্তাহ আগত তো সেইটো কাৰণে মানে তাই বৰালি মাছটো খাব নোৱাৰে আৰু তুলুবাৰীও নাখায় সেইকাৰণে এইখিনি মাছ এক্সট্ৰাকৈ মানে মই বিলাহীৰ লগত বনাই দিছোঁ আনটো চাইডে ভাগিনজনীয়ে বনাই আছে মই দেখামগৈ এতিয়া আপোনালোকৰ এইফালে হাঁহ কাটি ৰেডি হৈ গ'ল আৰু আনটো চাইডে ডাঙৰ বাইদেউ এয়া সৰিয়হৰ লগত বৰালি মাছখিনি বনাইছে আৰু ভাগিনজনীয়ে বেঙেনা ডাল ভাজি কয় নি জাল ভাজি অঁ জাল ভাজি মই ডাল ভাজি বৰালি মাছৰ মাথা আৰু বেঙেনাৰ লগত বনাইছে মাইনা এইফালে মুখখন দেখাই দিয়া আকৌ এইজনী আজি কঁকাল মই আনিব লাগিব দেই মই আৰু তুলুবাই মাছ হৈ গ'ল বিলাহী আৰু মাছ কি ধুনীয়া হৈছে মই ডিমাপুৰ ষ্টাইলত চাটনি এটা বনাম বিলাহী পুৰি আছোঁ বিলাহী আৰু জলকীয়া আৰু বাকীখিনি দেখাই থাকিম আপোনাক কেনেকৈ ধৰণে বনাওঁ এয়া আমাৰ মাজবাইহঁত এতিয়া আহিছে চাহ পানী খাইছে জেলেপি এখনহে দিলোঁ সিহঁতক মামনি ৰচম গোস্বামী হাই কৈ দিয়া এজনী আমাৰ সৰু ৰেডি হৈ গ'ল ডিমাপুৰৰ চাটনি ইয়াৰ ৰেচিপিটো মই বৰ্ণালী ব্লগত চাই ল'ব হা ৰেচিপিটো নহ'ব দেই এইটো মই দিম অন্য এটা ভিডিঅ'ত দিম আপোনালোকৰ ৰেচিপিটো কিন্তু এতিয়া মাতটোৱে ওলোৱা নাই ন ভালকৈ ক'বলৈ মাইনা কৈ দিছোঁ আমি মৰাণ ড্ৰেছ ক'বই নিদিয়ে চাওঁ না মৰাণ ড্ৰেছ পিন্ধিছোঁ আমি চবেই নাচিবলৈ এতিয়া আমাৰ তুলুবাই আৰু মাইনা ক'লে গ'ল মাইনা এয়া মোক খোপা বান্ধি আছে দেখিছেনে মৰাণ ড্ৰেছ পিন্ধিছোঁ এতিয়া পূৰা বিহু কৰি নাচিম তো চাই গৈ থাকিব ভিডিঅ'টি শেষলৈকে আপোনালোকে অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ কিমানখিনি জানিছোঁ কিমানখিনি নাজানিছোঁ গাও খুব বেয়া অলপ ধেমালি কৰি নাচি মেলি দিলোঁ কিবা যদি তাতে ভুল ভ্ৰান্তি হ'ল ক্ষমা কৰিব আৰু আটাইকেইজনীৰ ভিতৰত কাক বেছি ভাল লাগিছে সেইটো কমেণ্ট কৰি জনাবচোন এতিয়া আমি তিনিগৰাকী নাচিছোঁ ইছমাবোৰ কাপোৰ পিন্ধি আছে ৰেডি হৈ আছে তাইও আহিব এতিয়া নাচিবলৈ আমি আটাইকেইগৰাকীয়ে মোক অৱশ্যে মৰাণ ড্ৰেছৰ প্ৰয়োজন হৈছিলে মোৰ স্কুলত প্ৰগ্ৰাম এটা আছিলে তো মই বাইদেউক কঁকাল মৰাৰ বিষয়ে সুধিলোঁ তেতিয়া গোটেইকেইজনীয়ে কঁকাল মৰা পিন্ধি নাচোঁ ব'ল বুলি ক'লে এয়া দেখিছেনে ইছমাবোৰ অৱশ্যে মৰাণ হয় সেইটো কাৰণে তাই নাচবোৰ অকণমান ধুনীয়াও হৈছে আমাতকৈ তো চাই গৈ থাকিব ভিডিঅ'টি শেষলৈকে
আমাৰ ইয়েহু মাহিৰে ইয়েহুমে ক'ৰবাত ন খাবলৈ গৈছে এইজনী আমাৰ বৌ ডিউটি পৰা আহিছে ছেকেণ্ড চিফ্ট ডিউটি আছিলে এতিয়া পাইছেহি বৌ ৱেলকাম অনুমতি দিয়া হৈছে আৰু ধৰিব নালাগে হেনো আকৌ পুৰণা হোৱাৰ পিছত আকৌ যদি মাতে আকৌ আহিবলৈ হৈছে এয়া স্মা বৌ মৰাণ সাজত আমি চবে নাছিলোঁ আৰু তেওঁ এতিয়া গৰম পানী দিবলৈ লৈছে ভাত খাবলৈ গৰম পানী উলিয়াইছে ভৱেন মিনিখন নহয় পুৰা বহি গ'ল মোৰ চিঞৰি চিঞৰি এইবাৰ কি প্ৰথম নহয় এইটো বছৰটো এইবাৰ প্ৰথম ন চাইছোঁ ভাল লাগিছে এইফালে তুলুৱা পা এয়া মদন নিচা তুলুৱা পা কি কলা পৰা আমাৰ তুলুৱা পা ইনষ্টাগ্ৰামত চাব দেই বৰ ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে থাকে এতিয়া মই ধুনীয়াকৈ মৰাণ ড্ৰেছত এটা কৈ দিছোঁ ৰাইজসকলে ভাত একেবাৰে শেষৰ ভাগত মালিক আৰু এইফালে মালিকনী ভাত খাইছে একেবাৰে শেষত এইফালে মালিকৰ দদায়েকৰ জীয়েক চানিকি বাই ঐ চানিকি বাই চাই দেখোন মালিক দি নমস্কাৰ প্ৰভু নমস্কাৰ নমস্কাৰ আজি নটি খালা আৰু খোৱা খোৱা এতিয়া খাই মেলি আজৰি বাচন ধুই লৈছোঁ বাচন ধুই মেলি ঘৰলৈ যাম আমি উপায় যাব লাগে দেৰি হৈছে বাচন ধুই আছোঁ বনাম বুলি হৈছে তো আজিলৈ আহিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব তেতিয়া মই আহিবলগীয়া সকলো নতুন ভিডিঅ' আপোনালোকে পাই গৈ থাকিব শুভৰাত্ৰি।